বহুত আছে ভালে আমি কাজত থাকো না লগে নহয় আজিকালি এই কওক আছা আছো বঢ়িয়া মোৰো ৰাতিপুৱা কিছু খোৱা নাই কিবা খাই লাগছে দোকানত দোকানত যাবি বুজিছো বাদাম এই ৰাতিপুৱা চাহ খাই মাতি বাদাম খাই এতিয়াইতো ভাই এতিয়াইতো জীৱন হা মুখখন কাটা মিঠা হৈ থাকো খাবি দুটামান মুখৰ পৰা কি হৈছে এই ভাই আজি এসপ্তাহৰ পৰা ডাক্তৰ ফাঁক মাৰি দিছে ডাক্তৰ ফাঁক মাৰিছে মানে বহুত বিষ মানে একদম এই এৰিয়াটা এইটো একদম চাপাত দাঁত বিষ হৈ আছে খাব নোৱাৰি এসপ্তাহৰ পৰা বিৰাট ডিষ্টাৰ্ব দি আছে একদম ব্ৰেণ্ডত ধৰে পাই এই চিন্তা কিয় কৰিছে গোৱালপাৰাত এনেকৈ এটা নতুন এখন ক্লিনিক খুলিছে দাঁতৰ বিষ হৈছে মোক আগতেহে কবি গোৱালপাৰাত এনেকৈ এটা নতুন ক্লিনিক খুলিছে যোনখন ক্লিনিকত একদম অত্যাধুনিক সা সঁজুলিৰে ধুনীয়া কৰি ট্ৰিটমেণ্ট চলে মই ক্লিনিকখন দেখাই আছোঁ ডক্টৰ আঞ্চুমানৰ ক্লিনিক এই যে ডক্টৰ আঞ্চুমান মাল্টি স্পেচিয়েলিষ্ট এইটো ক্লিনিক হা ডক্টৰ আঞ্চুমানৰ এই ক্লিনিকত চব ধৰণৰ সুবিধা পাই যাবা তুমি দাঁতৰ বিষ হয় নেকি এইয়া আপোনালোকে দেখক ডক্টৰ আঞ্চুমানছ মাল্টি স্পেচিয়েলিষ্ট ডেণ্টেল কেয়াৰ এণ্ড ইমপ্লাণ্ট চেণ্টাৰ হয় মই এই চেম্বাৰৰ ভিতৰত এতিয়া সোমাই আহিলোঁ চেম্বাৰৰ ভিতৰত সোমাই অহাৰ লগে লগে ৰিচেপশ্যন এৰিয়া এটা দেখা পাইছোঁ এইখিনি ঠাই ৰিচেপশ্যন এৰিয়া আৰু যদি আমি অলপমান আগত যাওঁ এইখিনি হ'ল ৱেটিং এৰিয়া ইয়াতে তাৰমানে মানুহখিনি ৱেটিং কৰি বহি থাকিব পাৰিব ইয়াতে অপেক্ষা কৰিব পাৰিব এইখিনি ৱেটিং এৰিয়া আৰু এটা কথা চাওক গাইজ মই যদি এনেকৈ সোমাই আহোঁ চিধা দৰ্জাৰ পৰা যদি সোমাই আহোঁ প্ৰথমতে এই কেইখনমান ফটো দেখা পাওঁ ফটোখিনিত আপোনালোকে লক্ষ্য কৰক প্ৰত্যেকটো ফটোতে কিন্তু দাঁতবিলাক চাওক সকলোৱে হাঁহি আছে তাৰমানে কথাটো হ'ল আপোনালোকে যদি এনেকৈ লাজ নকৰাকৈ যদি হাঁহি থাকিব বিচাৰে সদায় তেন্তে এই ক্লিনিকখনলৈ আহক ইয়াতে আপোনাৰ দাঁতৰ যিকোনো ধৰণৰ সমস্যা যদি থাকে সেই সমস্যাখিনিৰ সঠিক চিকিৎসা কৰক তেতিয়া আপোনালোকে ৰাইজৰ ওচৰত লাজ নোপোৱাকৈ এনেকুৱা ধৰণে হাঁহি থাকিব পাৰিব দেখি কিবা এটা ভাল লাগিছে গোটেইকেইটা ফটো দেখক দাঁতবিলাক চিকচিকা জিলিকি থকা এইখিনি আপোনালোকে দেখিছে ৰিচেপশ্যন এৰিয়া আছে ৱেটিং এৰিয়া আছে আৰু লগতে এতিয়া আপোনালোকে দেখক ইয়াতে যদি দেখে আপুনি অপাৰেটৰী এৰিয়া ডক্টৰ আঞ্চুমান জ্যোতি দাস MBBS BDS এইখিনিত পেচেণ্টখিনিক ইয়াতে কেয়াৰ দিয়া হয় এই কেয়াৰ দিয়াৰ কাৰণে আপোনাৰ এইটো এটা ধৰক অত্যাধুনিক এটা সঁজুলি এই অত্যাধুনিক সঁজুলিটোৰে আপোনাৰ ইয়াতে বিচনা এখন আছে বেডৰ নিচিনা ইয়াতে পেচেণ্টক ইয়াতে শুৱাই লৈ বিভিন্ন ধৰণৰ এনেকুৱা মেচিন আছে এই মেচিনবিলাকেৰে ইয়াতে আপোনাৰ মনিটৰ আছে গোটেইখিনি বস্তু ইয়াতে আপোনাৰ মনিটৰিং হৈ থাকে ইয়াতে এইখিনি সঁজুলিৰে তাৰমানে আপোনাৰ পেচেণ্টটোৰ কেয়াৰ দিয়া হয় পেচেণ্টটোৰ আপোনাৰ এনেকুৱা ধৰণে কেয়াৰ দিয়া হয় বিভিন্ন ধৰণৰ সা সঁজুলিৰে তাৰমানে আপোনাৰ ধৰক দাঁতৰ কাৰণে দাঁত সৰু বস্তু হ'লেও ইয়াতে মানে সঁজুলি বহুতখিনি সঁজুলিৰ প্ৰয়োজন হয় সেইখিনি সঁজুলি ইয়াতে অত্যাধুনিক সঁজুলি থকা এখন ক্লিনিক আপোনালোকে আহিব পাৰে ইয়াতে যিকোনো ধৰণৰ দাঁতৰ সমস্যা থাকিলে ইয়ালৈ আহক এতিয়া আমাৰ মাজত আছে এই ক্লিনিকটোৰে অনাৰ ডক্টৰ আঞ্চুমান জ্যোতি দাস তেখেতলৈ যাওঁ মই হয় এই ক্লিনিকটোৰ বৰ্তমান তেওঁ অনাৰ ডক্টৰ আঞ্চুমান জ্যোতি দাস মই তেওঁৰ পৰা জানিব বিচাৰোঁ যে এই ক্লিনিকখনত মানে কি কি সুবিধা আছে আৰু কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট হয় এই ক্লিনিকখনত এইখন এখন আপোনাৰ মাল্টি স্পেচিয়েলিটি ক্লিনিক হয় ইয়াতে আপোনাৰ সকলো ধৰণৰ দাঁতৰ আমাৰ চিকিৎসা কৰা হয় উইথ এডভান্স মানে চব ইকুইপমেণ্টেৰে আৰু বেচিকেলি আমি ইয়াতে ফ'কাছ কৰোঁ ডেণ্টেল ইমপ্লাণ্টছ স্মাইল ডিজাইনিং আৰু যি নতুন পদ্ধতি আছে যেনেকৈ আমাৰ বেকেট এটা দাঁতবোৰ চিধা কৰোৱা আৰু তাতে আধুনিক পদ্ধতিৰে এলাইনাৰ্ছ বুলি কয় সেনেকুৱা বহুত নতুন ট্ৰিটমেণ্ট আমি গোৱালপাৰাবাসী ৰাইজক দিবৰ কাৰণে আশা কৰি আছোঁ আৰু যাতে ছাপৰ্টটো পাওঁ আৰু হয় তাৰমানে ছাৰ আৰু আপোনালোকৰ মানে কথা হ'ল আজিকালি চব নতুন প্ৰজন্ম এই গুটকা শিখৰ এইবিলাকতো খায়েই থাকে তাৰমানে সেনেকুৱা দাঁত এতিয়া ধৰক তেওঁলোকৰ দাঁতবিলাক অলপমান এনেকুৱা কিবা খাইছেই ধৰক আৰু কিবা এনেকুৱা ভাঙি মেলি গৈছে লেতেৰা আছে সেনেকুৱা ধৰণৰ কিবা ট্ৰিটমেণ্টখিনি হৈ যায় গোটেইখিনি চব হয় আমাৰ দাঁতৰ মানে ক্লিনিকৰ পৰা আদি কৰি পলিচিং তাৰপিছত আমি দেখাই দিওঁ কোনখিনি বস্তু কেনেকুৱা আপোনাৰ লেতেৰা হৈছে বা কি ভাঙিছে কি হোৱা নাই সেইখিনি গোটেই আমি ইণ্টাৰনেল কেমেৰাত প্ৰথমতে দেখাই দিওঁ আৰু ট্ৰিটমেণ্ট কৰাৰ পিছত কি তেওঁ মানে ট্ৰিটমেণ্টৰ পিছত ফলখিনি পাল সেইখিনি আমি মানে কেমেৰাত দেখাই দিওঁ আজি আপোনাৰ ক্লিনিকত কিবা পেচেণ্ট আছে এজন পেচেণ্ট আছে মই দেখাই দি আছোঁ তেওঁৰো বহুত দাঁতৰ মানে সমস্যা সেই বস্তুখিনি ভালকৈ দেখাই দি আছোঁ আপোনালোকে দেখিব পাৰিব হয় আজি এটা পেচেণ্ট আছে ক্লিনিকখনত মই পোনে পেচেণ্টটোৰ ওচৰলৈ যাওঁ
ছাৰ আছে ট্ৰিটমেণ্ট কৰি আছে মই পেচেণ্টৰ ওচৰলৈ যাব বিচাৰিছোঁ আপোনাৰ তাৰমানে ট্ৰিটমেণ্ট আৰম্ভ নোহোৱাৰ আগতে মই কৈ আছোঁ কিবা অসুবিধা আজি কি অসুবিধাৰ কাৰণে আহিল বা অসুবিধা মানে মোৰ দাঁতৰ পাৰিৰ তল পিনে কিবা ফচি থকা নিচিনা লাগি আছে মানে আচ্ছা আচ্ছা মানে দাঁতটো বিষাই আছে চাগে হয় দাঁতটো বিষ আছে আৰু কিবা ফচি থকা নিচিনা লাগি আছে হয় আপোনালোকে চাওক এই বস্তুটো দেখাই দি আছোঁ পেচেণ্টক হয় হয় আপুনিও চাব পাৰিব ইয়াতে হয় এই মনিটৰটো আছে ইয়াতে ধুনীয়াকৈ গোটেইখিনি বস্তু দেখি পোৱা যায় দাঁতত মানে ক'ত কি হৈ আছে এই ইয়াতে প্ৰব্লেমটো হৈ আছে হয় ইয়াতে এইবোৰ কলা পৰি গৈছে তো হয় আপোনালোকে দেখিব পাৰিছে এতিয়া এই এখেতৰ দাঁত চাফা কৰি আছে দাঁতত যি লেতেৰা ক'লা ক'লা লাগি আছিল সেই বস্তুখিনি এই সঁজুলিটোৰ জৰিয়তে চাফা কৰি আছে হয় আপোনালোকে দেখিব পাৰিব এইটো তাৰমানে আপোনাৰ ট্ৰিটমেণ্ট কৰাৰ আগৰ ছবি আৰু এইটো হ'ল ট্ৰিটমেণ্ট কৰাৰ পিছৰ ছবি যিখিনি সম্ভৱ হৈছে গোটেইখিনি এইটো কেমেৰাৰ জৰিয়তে সম্ভৱ হৈছে আৰু দুই এটা ইকুইপমেণ্ট আছে এইবিলাক এইখিনি ইকুইপমেণ্টৰ জৰিয়তে এই ট্ৰিটমেণ্টটো সম্ভৱ হৈছে আপোনালোকে দেৰি নকৰাকৈ যদি আপোনালোকৰ কিবা দাঁতৰ সমস্যা আছে তেন্তে ইয়ালৈকে পোনে পোনে আহক ডক্টৰ আনচুমানছ ডেণ্টেল ক্লিনিক ইয়ালৈকে পোনে পোনে আহক আপোনালোকে যদি ট্ৰান্সপৰ্টৰ ফালৰ পৰা আহিছে তেতিয়া পিয়াৰগক স্কুলখন পাৰ হৈ আপোনালোকে ইয়াতে ডক্টৰ ক্লিনিকখন পাব আৰু যদি আপোনালোকে বড়োবাজাৰৰ ফালৰ পৰা আহিছে তেন্তে বিদ্যাপীঠ স্কুলখন পাৰ হৈ ইয়াতে আপুনি ক্লিনিকখন পাব দন্ত বিশেষজ্ঞ ডেণ্টেল ক্লিনিক ডক্টৰ আনচুমান জ্যোতি দাস আপুনি যদি ভিজিটিঙত আহে তে ৰাতিপুৱা 8টাৰ পৰা 10:30লৈকে থাকে আবেলি 5টাৰ পৰা 9টালৈকে থাকে শনিবাৰে 9টাৰ পৰা 2টালৈকে থাকে কিন্তু আপোনালোকে ভুলতো ৰবিবাৰ বন্ধ আপোনালোকে ৰবিবাৰে নাহিব বাকী আপুনি সোমবাৰৰ পৰা শনিবাৰ ইয়াতে আহি আপোনালোকৰ নিজৰ দাঁতৰ চিকিৎসাখিনি কৰিব পাৰিব